অমৃত কণ্ঠ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰে স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী অসমীয়া আধুনিক গীতৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিচুকীয়া গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত অষ্টম বাৰ্ষিক স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী আধুনিক অসমীয়া গীতৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰথমে অমৃত কণ্ঠ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট গীতিকাৰ মুখ্য পৰ্যবেক্ষক হীৰেণ গোহাঁই বিচাৰক ডক্টৰ অদিতি বৰুৱা প্ৰদ্যুৎ হাজৰিকাৰ লগতে উপস্থিত গণ্যমান্য ব্যক্তিসকলে। এই অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী দুলাল মানকী, গায়ক কাজল দেৱ, পূৰ্ণেন্দু দাস, মূল উদ্যোক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী আৰু পৰিৱেশ কৰ্মী দিগন্ত ভট্ট উপস্থিত থাকে। বালি আৰু বালি বালি বৰ হিংস্ৰ, ঠাণ্ডা শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুধনি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত ভৰিত। Be water, be shapeless. Be water, be shapeless. ভাগ্যটো ভাল আছিল হয়নে? আজি একদম গায়ত্ৰী আজিকে পাই গৈছা। সাৱধান হ'বা, প্ৰথমতে ভয় ইমান ভয় কৰিব নালাগে না।
এইটো একচুৱেলি স্নিগ্ধা বৰঠাকুৰ পুৰণি অসমীয়া আধুনিক গীত প্ৰতিযোগিতা আমি ইতিমধ্যে 7টা বছৰ অতিক্ৰম কৰিছোঁ আৰু আজি 8ম বাৰ্ষিক সদৌ অসম ভিত্তিত আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই প্ৰতিযোগিতাটো আচলতে আজি কেইবা মাহৰ পৰা চলি আছে আমি অনলাইন বেছত আমি সিলেকশ্যন কৰোঁ সিলেকশ্যন কৰি পেলাই আমি ইয়াত সিলেক্টেড যিখিনি পাৰ্টিচিপেণ্ট আছে তেওঁলোকক আমি মাতিছোঁ এইবাৰ আমাৰ 2টা শাখাত হৈছিলে ক শাখা আৰু খ শাখা ক শাখাটো বিলত 13 আছিলে আৰু খ শাখাটো হ'ল 13 to 21 13 বছৰ পৰা 21 বছৰৰ ভিতৰত এইখিনি ক শাখা এতিয়া ক শাখাৰ পৰা আমি 5জন নিৰ্বাচিত কৰিছিলোঁ আৰু খ শাখাৰ পৰা 10জন নিৰ্বাচিত কৰিছিলোঁ অসমৰ বিভিন্ন জেগাৰ আজি প্ৰতিযোগীসকল আহিছে আহি ইয়াত প্ৰতিযোগিতাত আজি অংশগ্ৰহণ আজি কিমানজন হ'ল প্ৰতিযোগী আজি 15জন আৰু পৰৱৰ্তী পৰ্যায়ত যিসকল বিজয়ী হ'ব তেওঁলোকৰ কাৰণে কিবা আগতীয়া আৰু কিবা অনুষ্ঠান বিজয়ীসকলক তেওঁলোকক আমি চেষ্টা কৰোঁ আৰু বিভিন্ন ধৰণৰ প্লেটফৰ্ম দিবলৈ আমাৰ ন্যাসৰ তৰফৰ পৰা আমি ডিব্ৰুগড় ৰেডিঅ'ৰ লগতো আমি কথা পাতিছোঁ তেওঁলোকৰ বা দূৰদৰ্শনৰ লগতো আমি কথা পাতিছোঁ তেওঁলোকৰ কিছুমান প্ৰগ্ৰেম বিচাৰে আৰ্টিষ্ট আমি তেওঁলোকক তেতিয়া আগবঢ়াই দিওঁ সুযোগ দিওঁ